হেল্ল' ষ্টুডেণ্টছ অসম চৰকাৰৰ দ্বাৰা এখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে প্ৰথমতে দেখাই লৈছোঁ প্ৰাইজখিনি তাৰপিছত আমি ডিছকাছ কৰিম কি হয় সেইটো প্ৰতিযোগিতা কিহৰ বিষয়ে ৰচনা লিখিব লাগিব পাছত ক'ত জমা দিব লাগিব গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম তো প্ৰথমতে দেখা পাইছা তোমালোকে যে প্ৰতিটো শাখাতে বিজয়ীসকলক প্ৰদান কৰিবলগীয়া নগদ ধনৰ পুৰস্কাৰসমূহ তো প্ৰথম পুৰস্কাৰ ইয়াত আছে 50,000 টকা দ্বিতীয় পুৰস্কাৰ আছে 30,000 টকা আৰু তৃতীয় পুৰস্কাৰ আছে 20,000 টকা আৰু প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো শাখাত 10,000 টকাৰ বিশেষ পুৰস্কাৰ হৈ গ'ল এইখিনি পুৰস্কাৰ বিষয়ে গম পালোঁ এতিয়া আমি চাম যে একচুৱেলি হয় কি কিহৰ ওপৰত এছে লিখিব লাগিব আৰু কি কি কৰিব লাগিব তো এই প্ৰতিযোগিতা হৈছে দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতা মানে অসমতে কি কৰা হ'ব ৰাজ্যিক পৰ্যায়ত ৰচনা প্ৰতিযোগিতা পতা হ'ব এতিয়া চোৱা ইয়াতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ৰচনা বিষয়টো বেলেগ হ'ব আকৌ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বেলেগ হ'ব ৰচনা বিষয় আৰু স্নাতক পৰ্যায়ৰ ৰচনাখিনি বেলেগ হ'ব এতিয়া দিছে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ৰচনা বিষয়বস্তুটো হৈছে কি তৰুণৰাম ফুকন জীৱন আৰু কৃতিত্ব আৰু কোনোবা যদি ইংলিছত লিখিব পাৰে তৰুণৰাম ফুকন হিজ লাইফ এণ্ড এচিভমেণ্টছ ইয়াতে সৰ্বোচ্চ সীমা হ'ব শব্দৰ সৰ্বোচ্চ সীমা হ'ব 800 আৰু নেক্সট আছে খ শাখাত আমাৰ কি হ'ব নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থাকিব আৰু ইয়াতে ৰচনা বিষয়বস্তুটো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা তো ইয়াতে ইংলিছতো লিখিব পৰা ৰোল অফ তৰুণৰাম ফুকন ইন ইণ্ডিয়াছ ফ্ৰীডম ষ্ট্ৰাগল তো ইয়াতে শব্দৰ সৰ্বোচ্চ সীমা দিয়া হৈছে 1000 শব্দৰ ভিতৰত লিখিব লাগিব নেক্সট আছে গ শাখা তো গ শাখাত আছে স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকল তো ইয়াতে তেওঁলোকৰ বাবে দিয়া হৈছে ৰচনা বিষয়বস্তু অসমীয়া সাহিত্যলৈ তৰুণৰাম ফুকনৰ অৱদান আৰু যদি ইংলিছত লিখা তেন্তে লিখিব লাগিব কাৰ ওপৰত কণ্ট্ৰিবিউশ্যনছ অফ তৰুণৰাম ফুকন টু আছামিজ লিটাৰেচাৰ তো ইয়াতে শব্দৰ সৰ্বোচ্চ সীমা থাকিব কিমান 1200 ইয়াতে চোৱা তলত দিছে ৰচনা লিখাৰ মাধ্যম এতিয়া আমি গম পালোঁ যে ইংলিছ আৰু আছামিজত দিয়া আছে টপিককেইটা দুটাটো লিখিব পাৰিমেই লগতে আৰু দিছে যে অসমীয়া ইংৰাজী হিন্দী বাংলা বড়ো তো বিষয়বস্তুকেইটা তোমালোকে বুজি ল'ব পাৰা যোনখিনি লিখা আছে তো সেইখিনি তোমালোকে হিন্দীত যদি লিখা হিন্দীত বুজি ল'বা বস্তুটো কিহৰ ওপৰত লিখিবা মানে ইংলিছত দিয়া আছে ট্ৰান্সলেট কৰি ল'বা আৰু বাংলাটো দিয়া আছে কোনোবা যদি বেংগলী মিডিয়ামত থাকে তেওঁলোকে বেংগলী ট্ৰান্সলেট কৰিলেও হ'ল বিষয়বস্তুটো আৰু যদি কোনোবা বড়োত লিখিব বিচাৰে বড়োটো তোমালোকে ট্ৰান্সলেট কৰি ল'বা তো এইকেইটা মাধ্যমত তোমালোকে লিখিব পাৰা তো নেক্সট দিছে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে লিখা শ্ৰেষ্ঠ ৰচনাসমূহ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব জমা দিয়াৰ শেষ তাৰিখ 30 জুন 2024 তো ইয়াতে কি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে যোনবিলাক ৰচনা লিখিব তেওঁলোকে ক'ত জমা দিব স্কুল বা কলেজত জমা দিব লাগিব আৰু স্কুল বা কলেজৰ পৰা সেইখিনি ক'ত জমা দিব আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে জমা দিব তোমালোকে একো কৰিব নালাগে তোমালোকে জাষ্ট লিখি পেলাই স্কুল বা কলেজত জমা দিলেই হ'ল তেওঁলোকে স্কুল বা কলেজৰ তৰফৰ পৰা সেইখিনি ক'ত দিব আমাৰ জিলা আয়ুক্তৰ অফিচত দিব নেক্সট আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগতভাৱে জমা দিয়া ৰচনাসমূহ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহ'ব এতিয়া কোনোবা যদি ভাবে যে মই নিজে জমা দি থৈ আহোঁগৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত সেইটো কিন্তু নহ'ব তোমালোকে ডাইৰেক্ট কলেজ বা স্কুলতে দিব লাগিব আৰু নেক্সট দিছে ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাখনৰ বিজয়ীসকলক অহা 28 জুলাই 2024 তাৰিখে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা দেশভক্তি দিৱসত সম্বৰ্ধনা জনোৱা হ'ব আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব তো যিসকল এই মানে প্ৰাইজ জিকিব তেওঁলোকক কি কৰা হ'ব 28 জুলাই তাৰিখে 2024 তো গুৱাহাটীত যোনটো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ'ব দেশভক্তি দিৱস তাত তেওঁলোকক পুৰস্কৃত কৰা হ'ব এতিয়া পুৰস্কাৰসমূহ তোমালোকে অলৰেডি গম পাইছাই হয়নে তো ইয়াতে আৰু এটা তলৰ পইণ্টটো মই অথনি হয়তো নক'লোঁ প্ৰতিটো ভাষাৰ বাবে প্ৰতিটো শাখাত 10,000 টকাৰ বিশেষ পুৰস্কাৰ থাকিব মানে প্ৰতিটো ভাষাত কোনোবা হয়তো অসমীয়াত লিখিব কোনোবা ইংলিছত কোনোবা বড়ো কোনোবা বেংগলীত লিখিব তো তেওঁলোকৰ বাবে কি থাকিব বিশেষ পুৰস্কাৰ থাকিব 10,000 টকা মানে তেওঁলোকৰ বাছনি কৰি পেলাই 10,000 টকা দিব আৰু বাকীটো গম পাইছাই প্ৰথম পুৰস্কাৰ 50 দ্বিতীয় পুৰস্কাৰ 30 আৰু দ্বিতীয় পুৰস্কাৰ 20 এতিয়া কথাটো হ'ল যে আমাৰ হাতত বেছি দিন নাই আজি ভিডিঅ'টো বনোৱাৰ সময়ত আজি হৈছে 25 তাৰিখ গতিকে আৰু 5 দিনমানহে আছে জমা দিয়াৰ তোমালোকে সোনকালে এই বিষয়বস্তুৰ ওপৰত অলৰেডি মই ডিছকাছ কৰিলোঁ বিষয়বস্তুখিনি তো সেই বিষয়বস্তুৰ ওপৰত অলপ অধ্যয়ন কৰা অলপ চাব পাৰা নেটতো চাব পাৰা বা তোমালোকৰ যদি কিতাপ আছে কিতাপত চাব পাৰা সেইখিনি অধ্যয়ন কৰি তোমালোকে সোনকালে ৰচনাখন লিখি তোমালোকে স্কুল বা কলেজত জমা দিয়া আৰু তাৰপৰা তোমালোকক
মানে দিয়া হ'ব তোমালোকৰ ৰচনাখিনি। তাৰপৰা স্কুল বা কলেজৰ পৰা জিলা আয়ুক্তৰ অফিচত জমা দিয়া হ'ব। আৰু তাৰপৰা তেওঁলোকে কেনেকৈ কালেক্ট কৰে, কালেক্ট কৰি পেলাই কোনখন ভাল মানে ৰচনা হৈছে সেইখন নিৰ্বাচন কৰি হয়তো তোমালোকেও পাব পাৰা, পাবতো তোমালোকৰ ভিতৰৰ কোনোবাই। গতিকে তোমালোকে চেষ্টা কৰি ভালদৰে লিখা আৰু জমা দিয়া সোনকালে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু তোমালোকে স্কুল বা কলেজ গ্ৰুপতো শ্বেয়াৰ কৰিব পাৰা, যাতে সকলোৱে গম পায়। আৰু যিহেতু বেছি দিন নাই, গতিকে সোনকালে যাতে সকলোৱে গম পায়, ৰচনাখিনি জমা দিব পাৰে, সেইখিনি তোমালোকে ট্ৰাই কৰিবা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।